আমি এইটো বহুত ঠাইলৈ গৈছোঁ আপোনালোকৰ বহুত ষ্টুডিঅ'লৈ গৈছোঁ কিন্তু আপোনালোকৰ ষ্টুডিঅ'ত সেইদিনাখন প্ৰথম দিনা সোমায়ে আমাৰ যিটো দৃশ্য উপলব্ধ হ'ল সেইটো আমি বহুত ঠাইত কিন্তু অৱলোকন কৰা নাই আপোনালোকে এটা নামঘৰ পাতি থৈছে হয় আৰু আমাৰ মনলৈ আহিছে আপুনি ইমান আধ্যাত্মিকতাৰ কথাবিলাক আমাক কৈ আছে কাৰণ আপুনি নিজেও যেন হাড়ে হিমজুৱে এজন না আমি ঠিক তেনে নহয় হাড়ে হিমজুৱে বুলি নহয় কিন্তু আমি সেইখিনি দৰ্শন বিশ্বাস কৰোঁ যে আমি আধ্যাত্মিক হ'বই লাগিব নহয় এইটো ঠিক সকলোৰে হৃদয়ত আছে কিন্তু আপোনালোকে নামঘৰ এটা প্ৰতিষ্ঠা কৰি ইয়াত যেনেকৈ পুৱা গধূলা প্ৰসংগ কৰিছে আৰু সেইদিনা আমি আহোঁতে দেখিছোঁ নামঘৰীয়াজনৰ যোগেদি আমাক আপোনালোকে আদৰি আনিছে গতিকে এই কথাবিলাক অকণমান দুৰ্লভ হঠাতে এইটো পোৱা নাযায় বিশেষকৈ কৰ্মক্ষেত্ৰ কোনোবা প্ৰতিষ্ঠানত গতিকে আপোনালোকে যে ষ্টুডিঅ'টোৰ ভিতৰত এই নামঘৰ আৰ্হি প্ৰতিষ্ঠা কৰিছে আৰু এনেকৈ যে নামঘৰীয়া এজন ৰাখি নাম প্ৰসংগ কৰিছে এইটো সঁচাকৈ এটা ব্যতিক্ৰমী মই ইয়াতে আপোনাক কওঁ আজি সুযোগ পোৱাৰ কাৰণে কওঁ যে আমি যিহেতু আমাৰ যিগৰাকী মুখ্য পৰিচালন সঞ্চালক অৰ্থাৎ স্বত্বাধিকাৰ তেখেতৰ পিতৃ ইতিমধ্যে প্ৰয়াত হৈছে থানেশ্বৰ বৰা আৰু তেখেতে এই নামঘৰৰ অসমৰ বৃহৎ নামঘৰটোৰ প্ৰতিষ্ঠাৰ সৈতে তেখেত জড়িত এগৰাকী ব্যক্তি আছিল গতিকে তেনে এগৰাকী ব্যক্তিৰ সন্তান আমাৰ স্বত্বাধিকাৰ আৰু তেওঁলোকে সকলোৱে বিশ্বাস কৰে যে এইটো যিটো মই ক'লোঁ যে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ আগত নিজৰ দৰবাৰত নিজৰ সম্পদখিনিৰ প্ৰতিষ্ঠা হ'ব লাগে আৰু সেই কথাখিনি তেওঁলোক বিশ্বাসী যাৰ প্ৰতিফলন আপুনি আমাৰ এই নামঘৰটোৱে আমাক বৰ অনুপ্ৰাণিত কৰিছে আমি ভাবোঁ এইটো ব্যতিক্ৰমী আদৰ্শ এনে ভাৱ সকলোতে থকাটো আমি বাঞ্ছা কৰোঁ আৰু এতিয়া মানুহক বহুত সহায় কৰিব আৰু এই থানেশ্বৰ বৰাৰ কথা ওলোৱাৰ কাৰণে কৈছোঁ তেখেতেই এজন ব্যক্তি আছিল উজনি অসমত গোটেই নামঘৰে ঘূৰি ফুৰিছিল আৰু গোটেই নামঘৰবিলাকৰ মানে সমন্বয়ৰক্ষী সমিতি পৰিচয় উলিয়াবৰ কাৰণে যত্ন কৰিছিল আমি যে নামঘৰ সমাৰোহ পাতিছিলোঁ সেই নামঘৰ সমাৰোহত তেখেতে মোক বহুত সহায় কৰিছিলে আৰু সেইগৰাকী ব্যক্তি হঠাতে আমাৰ মাজৰ পৰা নাইকিয়া হ'ল তেখেতে কিন্তু নামঘৰৰ যিটো আদৰ্শ এইটো কিন্তু জনসমাজত জনচেতনা আনিবৰ কাৰণে বৰ চেষ্টা কৰিছিলে আৰু আমি এতিয়া লক্ষ্য কৰিলোঁ তাৰে প্ৰতিফলন আপোনালোকৰ ষ্টুডিঅ'ত প্ৰতিষ্ঠা হোৱা এই নামঘৰটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ